অসম অলিম্পিক সন্থাৰ সাধাৰণ সভাত ইতিমধ্যে যোৱা সময়ছোৱাৰ অডিট ৰিপৰ্টে হওক বা সাধাৰণ সম্পাদকৰ প্ৰতিবেদনে হওক সকলো কথা আলোচনা কৰাৰ পিছত নতুন সমিতিৰ কাৰণে নিৰ্বাচন আৰম্ভ হৈছে আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে যদিওবা সকলোৱে সহমতেৰে দায়িত্ব সম্পূৰ্ণৰূপে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত নিৰ্বাচন কৰিছে তথাপিতো যেটো নিৰ্বাচন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি আছে আৰু খুব সুন্দৰ খেলুৱৈসুলভ মনেৰে সকলোৱে একলগ হৈ এটা সুন্দৰ সমিতি আৰু সকলোৱে দায়িত্ব লৈ যাতে আগন্তুক দিনৰ অলিম্পিক এছ'চিয়েশ্যনটো চলাব পাৰে সেই পৰিৱেশটো আজি দেখা গৈছে কেইজন ভোটাৰে ভোটদান কৰিব ভোটাৰ হিচাপেতো আমাৰ সকলোৱে যেহেতু আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সভাপতিগৰাকীক দায়িত্ব প্ৰদান কৰিছে গতিকে তেখেতে সিদ্ধান্ত লৈ নিয়ম যেটো অলিম্পিক সন্থাৰ নিৰ্বাচনৰ যেটো প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু সেই প্ৰক্ৰিয়াৰ মাজেৰে কামটো কৰিব কেৱল এইটো এটা আনুষ্ঠানিকতাহে ইতিমধ্যে সভাপতি ডাঙৰীয়া সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে দলগৰাকীয়ে ভোটদান কৰিব 10-15 যি হয় যিমান সময় আছে হাতত সময় 3টা বজালৈকে আছে 3 বজালৈকে যিমান মানুহে ভোট দিব পাৰে দিব সেইটোৱে নিয়ম